আজি যিহেতু 1 জুলাই ৰাতিপুৱা উঠি অকণমান দেৰি হ'ল বাৰু উঠাই গোঁসাই ঘৰলৈ গ'লোঁ। এইফালে দেখিছোঁ পানী মানে বৰষুণ দিয়া পানী যোৱা সেইটো পাই অকণমান জাম লাগিছে কাৰণে পানীখিনি অকণমান জমা হৈ গৈছে গোঁসাই ঘৰৰ ওপৰত। তাৰপিছত ৰাতিপুৱাতে গ'ল ব্ৰেকফাষ্ট কৰিলোঁ বাৰু দেৰিকৈ কিবাকিবিকৈ। এইফালে লাঞ্চটো প্ৰিপেয়াৰ কৰি আছোঁ। আমাৰখিনি বাৰু মায়ে বনাব। এইখিনি আমাৰ শ'ল মাছ মানে বাচ্ছাকেইটাৰ কাৰণে। অকণমান মই এইখিনি বনাইছোঁ পিঁয়াজ নহৰু আদাখিনি চপ কৰি পেলাই অকণমান বইল টাইপ বোলো বনাওঁ অকণমান হেল্ডি কিবা এটা আৰু সেইফালে ৰেডি কৰি আছোঁ এইখিনি। আৰু মানে বেছি মছলাটো দিওঁ মই, কিন্তু সদায় ইমান দিয়া নহয় সিহঁতক, বইলেই বেছিভাগ দিওঁ দেই মই। আৰু এইফালে আৰু বইলখিনি খায়ো মানে গোন্ধটো ভাল লাগে ন, মোৰ নিজৰে ভাল লাগে। অকণমান তাতে অকণমান ঘি দি দিছোঁ, এনেকৈ বাচ্ছাক খুৱাব পাৰি দেই, ভাল লাগে, টেষ্টটো বিৰাট ধুনীয়া হয়। আৰু এইফালে চিটি মাৰি দিম আৰু বেছি মাৰিব নালাগে, 2টা চিটি মাৰিলে হৈয়ে যায় আচলতে। এই মাছটো বৰ কোমল হয়, হৈয়ে যায় আৰু হেল্ডিও হয় যিহেতু। চিটি মৰাৰ পিছত এইখিনি আমাৰখিনি আৰু চিটি মৰাৰ পিছত যে খুলি দিলে প্ৰেছাৰটো কি ধুনীয়া গোন্ধাই নহয়। আৰু এইফালে দিনটো গ'ল, আবেলি হ'ল, ৰুহি কেৰেটীৰ পৰা আহিলে, তাই যিহেতু স্কুল বন্ধ কিন্তু কেৰেটী আছে দেই। 7টা বাজি গ'ল, আধা ঘণ্টা হ'ল বাৰু অহা তাই। আৰু এইফালে আমি ক'ৰবাত যোৱা কথা আছিলে, কিন্তু বতৰটো ইমান বেয়া, বৰষুণ দিছে, সেইকাৰণে কেঞ্চেল হ'ল। আৰু ইমান এলাহ লাগি যায় ন, বৰষুণ দিয়াৰ পিছত শুই দিলে একদম এলাহটো মানে সোমাই যায় গাত, সেইকাৰণে আৰু যোৱাটো কেঞ্চেল হ'ল। আৰামছে ঘৰত থাকোঁ, ভাত কেইটামান খাওঁ মাংস দি পেলাই, সেয়াই আৰু আজি প্লেন। আৰু এইফালে মানে একদম মন নাযায় আৰু আৰামছে দেৰিকৈ উঠিম চব, সেইকাৰণে ভাবিছোঁ। আৰু এইফালে মোৰ থ্ৰেডিংখিনি দেখিছেনে কি অৱস্থা, এইখিনি নকৰাকৈ ক'তো যাবও নোৱাৰি, মানে ইমান বেয়া অৱস্থা হৈছে মুখখনৰ। সেইকাৰণে কাইলৈৰ পৰা আকৌ দিম সৰু ব্লগ। চলো বাই।